আজি মই আহিলোঁ D27 টঙলাত। বহুত দিনৰ পৰা এই ৰেষ্টুৰেণ্ট হোটেলখনৰ নাম শুনিও আছিলোঁ, কিন্তু অহা হোৱা নাছিল আৰু বহুতে কৈ থাকে খানা চানা খুব ধুনীয়া বুলি। আজি এই D27 এক বছৰ অতিক্ৰম কৰিলা। তাকে আজি বাৰ্থডেত শুভ আৰম্ভণিত মোকো দাদা বাইদেৱে নিমন্ত্ৰণ জনালা, ময়ো আহিলোঁ। আহি ভিতৰত দেখা পালোঁ বাপাও ইমান মানুহ, সঁচাকৈ ইয়াৰে খানা চানা ভাল হয় কাৰণে মানুহ ভৰ্তি হৈ আছে। আৰু আহি আমাৰ ইমান ভাল লাগিল, তাৰমানে বস্তুবিলাক দেখা পালোঁ, ইমান থলুৱা খাদ্য দেখা পাই ৰবা নৰি ফালে ময়ো টেষ্ট কৰি চালোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ। আৰু আহিয়ে মই অৰ্ডাৰ কৰি দিলোঁ মাছ, লগতে হাঁহৰ মাংস, লোকেল মুৰ্গী আৰু ধুনীয়া ধুনীয়া কলা খাৰৰ লগতে মাটিৰ দালি। আৰু এই থালিখন চাওকচোন বাৰু, ইমান ধুনীয়াকৈ সজাই দিছি, মানে দেখা পালেই খাওঁ খাওঁ লাগি যাব। ইফালে হ'ল হাঁহৰ মাংস, ইফালে হ'ল আলু ভাজা, ইফালে আলু পিটিকা, ইফালে হ'ল খাৰ, ইফালে হ'ল মাটিৰ দালি, ইফালে হ'ল মাছ ভাজা, লগতে আছে এয়া পায়স। চাওকচোন বাৰু ইমান ধুনীয়া। আমি কিন্তু অসমৰ বাহিৰত গেলি এই থলুৱা খানাটো একেবাৰে নাপাওঁ। এই খানাটো বিচাৰি আমি হাবাধুৰি খাব লগা হয়। কেনেকুৱা? বঢ়িয়া, খাই একদম বঢ়িয়া লাগছে। মাটিৰ দালি, কিবা লাউৰ কিবা বঢ়িয়া খানা, আলু খানা। আৰু এই D27ত কোনে কোনে আহি পাইছা বাৰু, কোনে কোনে ইয়াৰে জুতি লৈছা এটা এটা কমেণ্ট কৰিব। দৰংবাসী, ওদালগুৰিবাসী, টংলাবাসীৰ কাৰণে সুখবৰ। আগতে ফাষ্টফুড আছিল, এতিয়া একমাহ হ'ল এই কম পইচাত থালিৰ ব্যৱস্থা কৰাটো। গতিকে এয়া থালি আমাক ভিডিঅ' কৰাৰ কাৰণে ভালকৈ সজাই দিয়া নাই। ইয়াতে অহা মানুহবিলাকে ক'ব নহয় খানাৰ কেনেকুৱা জুতি, সেইকাৰণেহে আপোনালোকক দেখুৱাইছোঁ। আমি ভাল লাগিল আহি পালে। এই বঢ়িয়া, একদম সুন্দৰ খানা। আৰু এই ধুনীয়াকৈ মাছ, মাংস, চিকেন চব আছে। টেষ্ট কেনেকুৱা? টেষ্ট একদম সুন্দৰ, একদম আমি ঘৰুৱা হেৰিত পাইছোঁ। আইটেম আমি বেছি লোৱা নাই, বহুতখিনি আইটেম আছে। মুৰ্গী ল'লোঁ, হাঁহ ল'লোঁ, মাছ ল'লোঁ, বঢ়িয়া চবখিনি আইটেম আছে, কিন্তু আমি বেছিকৈ লোৱা নাই। ইমান খাব নোৱাৰি, হৈ যায় না বঢ়িয়া। সেইটোৱে। দাদা কেনেকুৱা লাগিছে খাই? বঢ়িয়া খাওঁ, ডুমুৰি পাহাৰটোৱে ভাল লাগে, মোবাইল দি চব ভাল লাগে খাই লওঁ ন, খাব লগা। কিন্তু ইয়াতে আহি পেলাই আপোনালোকে বঢ়িয়া পাব খাই পেলাই। হয় হয়, ঘৰত খোৱা সামগ্ৰী একদম পুৰা খাব পাৰিবি, ঘৰৰ এসাঁজ খোৱা পাব একদম। আজি নতুনকৈ এয়া বস্তুটো কেনেকুৱা? বঢ়িয়া। আজি শুভ আৰম্ভণি হৈছে D27। কেনেকুৱা কাৰণ থলুৱা খাদ্য পাইছে নে মিলুদা? বঢ়িয়া একদম। ইয়াতে খাই পেলাই মই আৰাম পালোঁ। গোটেইখিনি লোকেলহে পায়, আমিও খাইছোঁ আহি দৌৰি আহি। আৰু একদিন আহিম। আৰু আজি আহিলোঁ আমি D27ত। ইমান ধুনীয়া খাদ্য, মানে সঁচাকৈ আমি ভাল পাইছোঁ আহি ফালে। এনেকুৱা বেছি একদম ঘৰত খাওঁ মানে, ঘৰতকৈ ওপৰত। ইফালে লোকেল মাছ, লোকেল চিকেন, এইফালে হাঁহৰ, এইফালে লোকেল মুৰ্গী আৰু বিভিন্ন ধৰণৰ ইয়াতে খানা আছে। ফাষ্টফুডো পাব আপোনালোকে। এয়া D27 টঙলা। আৰু টঙলাত ভাল হোটেল এখনৰ প্ৰয়োজনো হৈ আছিল। যদি টঙলাত আহি পেলাই আপোনালোকে হোটেলখন বিচাৰি পোৱা নাই, তেতিয়াহ'লে মেইন চাৰিআলিটো আগত আছে। চাৰিআলিটোৰ ফালে ইফালে গ'লে আকৌ আমাৰ কলাইগাঁও আছেই। আৰু আপোনালোকে পূবৰ ফালে SBI ATMটোৰ ওচৰতে দেখা পাব D27। কেনেকুৱা পালে খানা? হয়, আপোনালোকেতো ৰেগুলাৰ ইয়াতে আহে খায়? হয় হয়। এনে খানা ভাল হয়নে? খানা ভাল হয়, বহুত ডিচিপ্লিন আৰু বহুত চাফচিকুণ, অত্যন্ত চাফচিকুণ। হয় হয় হয়। যিখিনি কৰ্মচাৰী আছে, কৰ্মচাৰীখিনি ডিচিপ্লিন মেইনটেইন কৰে। আচ্ছা, কাষ্টমাৰক ভাল ব্যৱহাৰ কৰে, ভালেই পাওঁ। বঢ়িয়া বঢ়িয়া, ভালেই পাওঁ। হয়, আপোনালোকেতো ৰেগুলাৰ কাষ্টমাৰ সদায় আহি থাকে। কেনেকুৱা পালে খানাটো খাই? খানা খাইতো বহুত ভাল পাইছোঁ। হয়, এই আপোনালোকে গমে পালি ইয়াতে বিভিন্ন ধৰণৰ মানুহ আহে, সকলো মানুহ আহিব পাৰে। একদম কম পইচাত ধুনীয়াকৈ খানা পাব। তাৰমানে এয়া বৰমাই ধুনীয়াকৈ কেকটো কাটি আছে, ইফালে হ'ল দাদা আছে, ইফালে হ'ল বাইদেউ আছে, আৰু কৰ্মচাৰীৰ লগত ইমান ধুনীয়াকৈ গোটেইকেইজনে মিলি থাকে। এনেকুৱা হ'ব লাগে। আজি D27লৈকে আহিলোঁ। আহি পেলাই সঁচাকৈ আমিও নথৈ আনন্দিত হৈছোঁ আৰু আচৰিত হৈছোঁ দেখা পাই পেলাই। আমাৰ অসমীয়া মানুহ ইমানখিনি আগবাঢ়ি আছে, সেইকাৰণে ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু পিছলৈকে কি হয় চব দেখাম। আমাৰ গোটেই হেৰি ধন্যবাদৰ পাত্ৰ আৰু থকা ব্যক্তিকেইটা। D20ৰ আঁৰত থকা ব্যক্তিকেইজন হ'ল এইকেইজন। বাবা, সঁচাকৈ কিন্তু আচৰিত দেই। অঁ, কেনেকুৱা আজি কিমান বছৰ হ'ল আজি তুমি ইয়াতে থাকা? আজি 1 বছৰ হ'ল। কেনেকুৱা পাইছে দাদা বাইদেউ? খুব বেছি ভাল। অনাৰ হিচাপে আমাৰ লগত খুব বেছি ফ্ৰেংকলি থাকে, আৰু সেইটো মানে আমি মালিক হিচাপে তেনেকৈ ভবাই নাই, ভাবিব নোৱাৰোঁ মানে ইমান মানে ফ্ৰেংকলি থাকে। বঢ়িয়া বঢ়িয়া, এই বঢ়িয়া। আৰু ইয়াতে কিমানজন আছে ল'ৰা ছোৱালী? 15জন। চব 15জন ল'ৰা ছোৱালী কিমান ধুনীয়াকৈ দাদা বাইদেৱে কৰ্মসংস্থাপন দিছে। সঁচাকৈ দেখা পাই আচৰিত দেখিছোঁ আমি। আৰু 1 বছৰ হ'ল যিহেতুকে 1 বছৰ ধৰি ইহঁতে ইয়াতে কাম কৰি আছে। আৰু দাদা বাইদেউহঁতৰ বহুত কেইখন দোকান আছে। আৰু আমাৰ অসমীয়া মানুহ এনেকৈ আগবাঢ়ি গ'লে আমি গৌৰৱ অনুভৱ কৰোঁ।
আৰু চাকচোন বাৰু 1 বছৰ হোৱাৰ লগে লগে ইমান ধুনীয়াকৈ সম্বোধনা দিছে গোটেই কৰ্মচাৰীবিলাকক আৰু এই বাবুৰ নামতে D27 খান খোলা হৈছে আজি টঙলা এয়া D27ত আহি সঁচাকৈ ভাল লাগিল মোৰ লগত ছটাধিকাৰ লগতে ইয়াৰে ল'ৰা ছোৱালী আছে কৰ্মচাৰী বুলি নহয় ইমান ধুনীয়াকৈ তাৰমানে নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ ব্যৱহাৰ কৰে সঁচাকৈ আহি ভাল লাগিল মোৰ লগত বাইদেউ আছে বাইদেউ নমস্কাৰ আহিলে সঁচাকৈ ভাল লাগিল বাইদেউ ইয়াতে কি পাবা আগতে পাই আহিছিলোঁ আমি ফাষ্ট ফুড পাই বুলি ইয়াতে ভাতৰো ব্যৱস্থাটো কৰিছা আমি নিজেও খালোঁ খাই পেলাই সঁচাকৈ ভাল লাগিল ইয়াতে থলুৱা আমি যিটো খাই ভাল পাওঁ ভাল লাগিল অসমবাসী ৰাইজক কি ক'ব বাইদেউ আচলতে টংলাবাসী ৰাইজক লগতে অন্যান্য ওচৰ পাজৰৰ যিখিনি অঞ্চল গোটেইখিনিকে মই প্ৰথমতে ধন্যবাদ দিম তেওঁলোকৰ সহযোগিতাত আৰু লগতে মোৰ যিখিনি ষ্টাফ তেওঁলোকৰ সহযোগিতাত আমি এবছৰ আজি সম্পূৰ্ণ কৰিলোঁ সফলতা আমি আৰ্জিলোঁ আৰু এবছৰৰ এতিয়া আমি আৰম্ভণি কৰিছিলোঁ যোৱা বছৰ 27 আগষ্টত আৰম্ভ কৰিছিলোঁ আমি ফাষ্ট ফুডেৰে আৰম্ভ কৰি আমি খুব ধুনীয়া ৰেচপন্স পাইছোঁ এমাহৰ ভিতৰতে তাৰপিছত আমি অনুভৱ কৰিলোঁ বহুখিনি মানুহ দুপৰীয়া সময়ত তাৰমানে তেখেতে তেওঁলোকে ভাত বিচাৰে আৰু বিভিন্ন ধৰণৰ শ্ৰেণীৰ মানুহ আছে সকলোৱে তাৰমানে যিটো আমাৰ ৰেষ্টুৰেণ্টত যি ধৰণে আমি ভাত চলাইছিলোঁ সেই বস্তুটো তাৰমানে এফৰ্ড কৰিব নোৱাৰে তো সেইটো বস্তু অনুভৱ কৰি আমি তাৰমানে ভাবিলোঁ যে আমি থালি ছিষ্টেমটো আৰম্ভ কৰোঁ তো আমি এমাহ হ'ল বাৰু 3 মাহ নহয় এমাহ হ'ল এমাহ পূৰ্বে আমি থালি আৰম্ভ কৰিলোঁ লগতে আমি যিখিনি আমি আহাৰ লোকেল মুৰ্গী তাৰপিছত ছাগলী মাংস কণী ব্ৰইলাৰ মুৰ্গী মাছ এই গোটেইখিনিয়ে ৰাখিছোঁ আৰু এটা সীমিত মানে দাম নিৰ্ধাৰণ কৰি দিছোঁ যাতে সকলোৱে তাৰমানে সকলো পৰ্যায়ৰ মানুহে খাব পাৰে তাৰপিছত এতিয়া কথা হ'ল আমি প্ৰথমতে শাওণ মাহত আৰম্ভ কৰিলোঁ তেতিয়া অলপ এনেও কাষ্টমাৰ হেৰি থাকে আৰু আমি কোনো ধৰণৰ এড দিয়া নাছিলোঁ আনকি বাহিৰতো আমি কোনো ধৰণৰ এড দিয়া নাই কিন্তু যিখিনি কাষ্টমাৰে আমাৰ তাত গম পাই খাইছে তেওঁলোক মোটামুটি ৰেগুলাৰে হৈছে আৰু আমাৰ ইয়াতে ওচৰত বহুতখিনি দোকানী আছে তেওঁলোকে ৰেগুলাৰ চিষ্টেমতে খায় আমাৰ তাত তো আমি মানে ৰাইজক যিখিনি ৰেষ্টুৰেণ্টত যি ধৰণে সহযোগিতা পালোঁ আমি এই বিভাগটোতো পাতি এনেকুৱা ধৰণৰ সহায় সহযোগিতা তেওঁলোকে আগবঢ়ায় লগতে আমাৰ ষ্টাফ যিখিনি আছে তেওঁলোকে তাৰমানে অকল থালি বা ভাত বা ৰেষ্টুৰেণ্ট বুলিয়ে নহয় তেওঁলোকে গোটেইখিনিতে লাগি দিয়ে ৰাতিপুৱা তেওঁলোকে 12 আৱাৰ্ছ তেওঁলোকে ডিউটি কৰে কেতিয়াবা তাতকৈও বেছি হয় কাৰণ আমি ৰাতি মোটামুটি 10:30লৈকে আমি অৰ্ডাৰ কৰোঁ আৰু পিছদিনাখন আমি ৰাতিপুৱা 11ত আমি অপেনিং কৰোঁ তেওঁলোকৰ সহযোগিতা আৰু তেওঁলোকৰ কষ্টৰ ফলত আজি আমি এইখিনি পাইছোঁ আহি আৰু আগলৈও তেওঁলোকৰ সহযোগিতা আৰু ৰাইজৰ সহযোগিতা বঢ়িয়া বহুত ধন্যবাদ বাইদেউ আৰু আপোনালোকে আহিব টঙলাত আহিলে একবাৰ সোমালে হ'ল D27ত আমিও আহিলোঁ আমিও গম পালোঁ ইমান ধুনীয়া খানা পালোঁ আৰু ইয়াৰে হোটেলখন বহুত চাফ চিকুণ আৰু ইয়াৰে কৰ্মচাৰী ইমান ধুনীয়া ব্যৱহাৰ সঁচাকৈ আজি আহি আমি ভাল লাগিল আৰু আপোনালোকে আহিলে ভাল লাগিব আৰু বাইদেউ অসমবাসী ৰাইজক কি ক'ব এতিয়া আহক ৰাইজ আহিব লাগে আৰু নতুন নতুন খাদ্যবিলাক টেষ্ট কৰিব লাগে কাৰণ আজিকালি তাৰমানে আমাৰ গাঁৱলীয়া অঞ্চলবিলাকতো ফাষ্ট ফুডটো মানে খুব মানে ব্যৱহাৰ হয় ল'ৰা ছোৱালীয়ে বিচাৰে এতিয়া আমি যিটো পিজ্জা যিটো কৰিছোঁ আচলতে এইটো অঞ্চলত দূৰ দূৰণিলৈ ক'তো নাই আৰু এইটো মানে মই নিজে অনুভৱ কৰিছিলোঁ যে মোৰ বাচ্চাই যদি খাব খোজে বেলেগৰ বাচ্চাইও নিশ্চয় বিচাৰিব তেওঁলোকক যদি মই উঠাটো কৰিব পাৰোঁ তেতিয়াহ'লে মোৰেই ভাল লাগিব সেই বুলি ভাবি আমি মানে এইখন আৰম্ভ কৰিলোঁ সহায় সহযোগিতা কিন্তু খুব ধুনীয়া পাইছোঁ আগলৈও পাম বুলি আশা ৰাখিলোঁ বঢ়িয়া আপোনালোকে আহিব আৰু সহায় সহযোগিতা কৰি যাব আমিও আহিম ইফালেদি আহিলে আৰু ইমানখিনি সময় দি আপোনালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ এইখিনি হ'ল টঙলা চাৰিআলি ষ্টেট বেংকৰ ওচৰতে আপোনালোক আহিলে হ'ল D27